নিউজৰ বাতৰিৰ প্ৰভাৱ শিশু চুৰৰ প্ৰসংগই জোকাৰিছে যোৰহাট এতিয়াও অন্তৰ্ধান সমন্বয়ক জ্যোতিকা বৰা দৰিদ্ৰ মহিলাৰ দুমহীয়া সন্তান বলপূৰ্বকভাৱে কাঢ়ি আনি এতিয়া শিশু চুৰৰ আখ্যা পাইছে চাইল্ড লাইন নামৰ সংস্থাটোৱে শিশু সুৰক্ষাৰ নামত দীৰ্ঘদিন ধৰি ৰাজ্যত বেপাৰ চলাই অহা চাইল্ড লাইনৰ বিৰুদ্ধে এতিয়া সৰব হৈছে যোৰহাটবাসী দুমহীয়া শিশুক মাকৰ কোলাৰ পৰা উঠাই নি মানৱ অধিকাৰ ভংগ কৰা চাইল্ড লাইনৰ যোৰহাট স্থিত কাৰ্যালয় জ্যোতিকা বৰা আৰু কল্যাণ গগৈৰ ভূমিকা ক্ৰমাৎ ৰহস্যজনক হৈ পৰিছে প্ৰকৃততে কাৰ স্বাৰ্থত অথবা কিহৰ লালসাত কল্যাণ গগৈ আৰু জ্যোতিকা বৰাই কন্মাই কৰ্মকাৰৰ দুমহীয়া সন্তানটো নি শিশুগৃহত বন্দী কৰি ৰাখিলে তাৰো একো সুদুত্তৰ দিব পৰা নাই চাইল্ড লাইন আৰু CWCয়ে ঘটনাৰ প্ৰকৃত তথ্য CWC আৰু চাইল্ড লাইনে স্পষ্ট কৰাৰ বিপৰীতে সংবাদ মাধ্যমত নিউজ বন্ধ কৰিবৰ বাবেহে উঠি পৰি লাগিছে একেদৰে জ্যোতিকা বৰা নামৰ সমন্বয়কগৰাকীয়ে ঘটনাৰ গভীৰতা উমান পাই যোৰহাট এৰি গুৱাহাটীত সোমাই থকা বুলি জানিব পৰা গৈছে প্ৰাগ নিউজৰ ফালৰ পৰা জ্যোতিকা বৰাক বহুবাৰ যোগাযোগ কৰা হৈছিল যদিও ৰহস্যজনকভাৱে পোৱা নগ'ল সঁহাৰি মন কৰক এইখন পত্ৰ দুৰ্ভগীয়া কন্মাই কৰ্মকাৰে নিজৰ সন্তানক ঘূৰাই পোৱাৰ লগতে ন্যায় বিচাৰি আবেদন জনাইছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি সংশ্লিষ্ট সকলোকে ইফালে এই ঘটনাৰ পিছতে প্ৰাগৰ সাংবাদিক কাষ চাপিছিল যোৰহাট স্থিত CWCৰ দায়িত্ববাহী বিষয়াৰ পিছে দায়িত্ববাহী বিষয়াই নিজকে বচাবৰ বাবে সকলো দুখ জাপি দিলে কল্যাণ গগৈৰ ওপৰত নিদিলে কোনো মন্তব্য চাইল্ড লাইনৰ এটা পক্ষই দাবী কৰা মতে CWCৰ নিৰ্দেশতে তেওঁলোকে দুমহীয়া শিশুটি শিশুগৃহলৈ আনিছিল কিন্তু এই কথা অস্বীকাৰ কৰে CWCৰ বিষয়াগৰাকীয়ে এই সকলোবোৰ স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত যোৰহাটৰ আৰক্ষী অধীক্ষকে যিহেতু টিয়কৰ অচিক 7 দিনৰ ভিতৰত ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে সেয়েহে আশা কৰা হৈছে অচিয়ে সকলো পোহৰলৈ আহিব এইবাৰ শুনক শিশু চোৰৰ আখ্যা পোৱা এইজন কল্যাণ গগৈৰ মন্তব্য এটা কথা কওঁ এটা অডিঅ' আমি যেহেতু পাইছোঁ যেহেতু তোমালোকৰ জ্যোতিকা বৰা নে কোন আছিলে জ্যোতিকা বৰাই কৈছিলে যে বাচ্চাটো উঠাই আনিছিলে পক্ষী মান বাপেক আহিছিলে অহাৰ পিছত কৈছে যে এইটো বাচ্চা নাপায় বেলেগ এটা বাচ্চা পাব এনেকুৱা কেনেকুৱা এই বিষয়ে CWC আণ্ডাৰত থাকে আমাৰ অকল কামটো হৈছে আমাৰ ৰেস্কিউ কৰাৰ মূল দায়িত্বটো তোমালোক কোনে পঠিয়াইছিলে আমাৰতো পঠিওৱা নাই আমাৰ খবৰ আহিছে 109 যিটো টোল ফ্ৰী নাম্বাৰ তোমালোকে সেইটো পাইলা তোমালোক কোনে জনালে যে ৰেস্কিউ পাৰ্টিটো জনাব লাগিব তোমালোক ফোন আহিলে নেকি আমাৰ এইটো এটা প্ৰাইভেচি পলিচি আণ্ডাৰত থাকে 1098টো আমাৰ কলাৰৰ নামটো আমাৰ উল্লেখ নহয় মানে উল্লেখ নাথাকে তেনেহ'লে গুচি যোৱা আৰু কনফাৰেঞ্চ কৰি দিয়ে যে আমুক এনেকুৱা ঘটনা এটা হৈছে এড্ৰেছ আমি পাই যাওঁ তেনেকৈ আমি যাওঁ আৰু কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া আছে এনেকুৱা বাচ্চা যাতে উঠাই নিবা তেওঁলোকে ডাইৰেক্ট উঠাই নিবা নে নে কিবা কাগজ পত্ৰ লিখা আপোনাৰ কিবা মেথড আছে যিহেতু আমি নাজানো কিবা এনেকুৱা আছে নেকি ৰুল ৰেগুলেশ্যনৰ কথাটো কাৰণ বাচ্চাৰ কথা হয় CWC চাই গোটেইখিনি কাগজ পত্ৰ নথি পত্ৰ আমিতো নাচাওঁ আমি মূল প্ৰসংগৰ পৰা আঁতৰি আহি আনৰ পিঠিত হেঁচা দিয়া কল্যাণ গগৈ অথবা সমন্বয়ক জ্যোতিকা বৰাই কিয় এটি দুমহীয়া শিশুৰ জীৱনক লৈ এইদৰে খেলা খেলিছে তাৰ কিন্তু উচিত তদন্ত নহ'লে পাৰ্থক্য নাথাকিব মানৱ দেহৰ চোৰাং ব্যৱসায়ী আৰু চাইল্ড লাইন আদিৰ দৰে সংস্থাবোৰৰ মাজত বিষয়টোৰ সন্দৰ্ভত আৰু অধিক তথ্য ফাদিল কৰা হ'ব পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ